গুৱাহাটী মহানগৰীত আকৌ সক্ৰিয় হানি ট্ৰেপিং চক্ৰ। আনঠ বিউটি পাৰ্লাৰৰ সুন্দৰী যুৱতী। এই চক্ৰৰ মাষ্টাৰ মাইণ্ড মাজনী নামৰ এগৰাকী যুৱতী। পিছে কোন এই মাজনী? মহানগৰীত পুনৰ সক্ৰিয় হৈছে হানি ট্ৰেপিং চক্ৰ। মাজনী নামৰ এগৰাকী ৰহস্যময় যুৱতীৰ নেতৃত্বতে চলে এই ভয়ংকৰ কাণ্ড। শেহতীয়াকৈ দিছপুৰ আৰক্ষীয়ে দুই যুৱকক্ৰমে বিজয় আৰু পাৰ্থক কৰা গ্ৰেপ্তাৰৰ পাছতেই পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ কাণ্ড। এই দুই বন্ধুৱে সব্যসাচী ঘোষ নামৰ এজন লোকক হানি ট্ৰেপিঙৰ জালত পেলাই 25,000 টকা লুটিছিল গেংটোৱে। কেনেদৰে হানি ট্ৰেপিং চক্ৰৰ জালত পৰিছিল সব্যসাচী? সাংবাদিকেৰে হোৱা কথোপকথনত স্পষ্ট হ'ল দুই অভিযুক্তই কেনেদৰে পাৰ্টি কৰাৰ নামত মাতি নি মাজনীৰ জালত পেলাইছিল সব্যসাচী নামৰ যুৱকগৰাকী। সৰস্বতী পূজাৰ দিন বাৰ ইনচিষ্ট কৰিছে, বাৰ আহিবৰ কাৰণে কৈছে। বহুতবাৰ কৱাৰ পিছত মই চামহাও মই ৰাজি হৈ গলো। তেওঁলোকে আগত বাৰে ভিতৰত বহাই ৰাখিছিলে, তেতিয়া খানা চানা হৈ গৈছে, আকৌ আনিব গৈছে তেতিয়া ছোৱালীটো ওলাইছে। RM বাৰৰ উল্টা চাইডতেই যিটো পাৰ্লাৰ আছে তাতে মই তাক দেখিছো বহুতবাৰ। ছোৱালীজনীক তো এইটো কাৰণে মই তাক ক'লো আৰু তুমি ইয়াতে কৈছে মইতো আগতেই গম পাইছো, বিজয়তো মোক আগতেই কৈছে কি ঘোষদা আহি আছে, মই আপোনাক ডিষ্টাৰ্ব কৰা নাই। মই ভাবিলো দাদা অকণমান খাই লওক, তেতিয়া মই আপোনাক ছাৰপ্ৰাইজ দিম। হয় নেকি? তাৰপিছত তেওঁলোকে আকৌ মালখিনি আনিলে, তাৰপিছত আকৌ তাতে ছাৰ্ভ কৰিছে। কিন্তু উইটো মাল খাবৰ পিছত মোৰ গা বেয়া লাগিছে, মোৰ মাথা ঘূৰি গৈছে। তাৰপিছতে য'ত তাৰ বাইদেউ বুলি যে পৰিচয় কৰিছিলে, ই মোক ক'লে কি আপোনাৰ যদি গা বেয়া লাগি আছে, মোৰ হাজবেণ্ডটো ভিতৰতেই টোপনি মাৰি আছে, আপুনি তাতে অকণমান ৰেষ্ট লওক, মই আধা ঘণ্টা পিছত আপোনাক মাতি দিম, মই ওলা উবেৰ কৰি কিনে আপোনাক পঠাই দিম। কিন্তু উইটো টাইমৰ পিছত কিছুমান টাইমৰ কাৰণে মোৰ ব্লেক আউট হৈ গৈছে, মই আনকনচিয়াছ ছিলো। তেতিয়া তাৰপিছত যেতিয়া মোক মাতিছে তেতিয়া মই চালো কি তেওঁলোকে মোৰ ভিডিঅ' কৰি আছে, মোক বেয়া অৱস্থাত আছো মই যেনে তেনে। তাৰপিছত ওলাইছে তেওঁলোকৰ লগৰ ছোৱালীজনীও তাতে আছে। লাগি থাকে মোৰ আচৰিত লাগিছে, কাৰণ এনেকাতো মোৰ কথাই নহয়। আৰু এনেকা মোৰ ইমান খেয়াল নাই, কাৰণ মই একদম আনকনচিয়াছ অৱস্থাত ছিলো। তো মই যেনে তেনে ওলাবৰ চেষ্টা কৰিছো, তেতিয়া মোক ৰখাই দিছে, তেওঁলোকে মোক আহিব দিয়া নাই। তাৰপিছত তেওঁলোকে বহুত কাজিয়া কৰিছে, এই দুইটা ল'ৰা মিলি কিনে বিজয় আৰু কম। ফোনপেটো মোৰ 5,035 টকা আছিলে, 5,000 টকা তেতিয়াই লৈ লৈছে। তাৰপিছত আকৌ 2,000 টকা লৈছে। তো 25,000 টকা পাৱাৰ পিছত মোক 3:30 বজাত তেওঁলোকে ফোন কৰি কৈ দিছে ঠিক আছে যাব দিয়ক তাক। ইয়াৰ পাছতে ভুক্তভোগী সব্যসাচীক পুনৰ টকা দাবী কৰাত দিছপুৰ আৰক্ষীৰ কাষ চাপিছে। দিছপুৰ আৰক্ষীৰ জালত পৰা দুই বন্ধু বিজয় ৰাজবংশী আৰু পাৰ্থপ্ৰতিম বৰাই অস্বীকাৰ কৰে সকলো অভিযোগ। নিজকে নিৰ্দোষী সজাই দোষ ঠেলিলে ভুক্তভোগী সব্যসাচীলৈ। হয়, আমাৰ কিবা ঘোষ আছিল তেওঁৰ নামটো। মোৰ পুৰণা ইমান সম্পৰ্ক একো নাই, কিন্তু কি তেওঁলোকৰ এবাৰ কাজিয়া হৈছিল, সেই কাজিয়াৰ ফলত তেওঁ আমাক ফচাইছে। কোনো ছোৱালী ইনভল্ভ নাছিল, ঘোষৰে লগৰ মিছা কথা। ঘোষক কেতিয়াবা চিনিব? বেছি দিন হোৱা নাই। কেনে চিনিব? লগৰ এজনৰ ওচৰত চিনিব। কত একো নাই, কিন্তু ফচাইছে আৰু মিছা ব্লেম দি কিনে গোটেইখিনি ক্লিয়াৰ হোৱাৰ পিছত গম পাই যাব আপোনাৰ আগত ক্লিয়াৰ কৈ দিম তেতিয়া। এতিয়া প্ৰশ্ন হয়, বিউটি পাৰ্লাৰত কাম কৰা কোন এই মাজনী? ভুক্তভোগীৰ পৰা টকা লুটি দুই অভিযুক্ত জালত পৰিল যদিও মাজনী ক'ত পলা? নে ৰহস্যময় যুৱতীৰ আছে কোনো শক্তিশালী চক্ৰৰ লেনদেন? গতিকে সাৱধান, বন্ধুক বিশ্বাসত লওঁতে 100 বাৰ ভাবক। ইফালে দিছপুৰ আৰক্ষীয়েও মাজনী পলাতক বুলি কৈয়ে সামৰিলে দায়িত্ব। সমগ্ৰ ঘটনা সন্দৰ্ভত মাজনী নামৰ ৰহস্যময় যুৱতীগৰাকী জালত পৰিলেহে ওলাব ঘটনাৰ আচল ৰহস্য। ভিডিঅ' জাৰ্নেলিষ্ট হৰি বড়োৰ সৈতে সন্তি দাসৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।